हेलो स्टूडेंट्स तुम्हालोक केने आसा आशा करो সকলোৱে ভালে আছা আজি মই তোমালোকৰ বাবে লৈ আহিছো টিউটোৰিয়েল নম্বৰ 8 যত মই টিউটোৰিয়েল নম্বৰ 7 ত যিখিনি টপিক আলোচনা কৰিছিলো তাৰ পিছৰ পৰা ষ্টাৰ্ট কৰিবলৈ গৈ আছো সো আশা কৰো আজিৰ ভিডিওটো তোমালোকৰ আগৰ ভিডিওবিলাকৰ নিচিনা ভাল লাগিব সো বেছি টাইম নষ্ট নকৰাকৈ বুলা মেইন ভিডিওটো আৰম্ভ কৰো বাট এটা ৰিকুৱেষ্ট যদি কোনোবা নতুনকৈ আহিছা চেনেলত তেনহলে চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা আৰু লগতে বেল আইকনটো প্ৰেছ কৰিবা সো বুলা মেইন ভিডিওটো আৰম্ভ কৰো So students, আজি আমি আৰম্ভ কৰিবলৈ গৈ আছো এছএছ সেকেন্ডৰ পলিটিক্যাল সায়েন্সৰ পাৰ্ট এ কন্টেম্পৰাৰী ওয়াৰ্ল্ড পলিটিক্স সমসাময়িক বিশ্ব ৰাজনীতিৰ যেটো ফাৰ্স্ট ইউনিট আছিল আমাৰ কোল্ড ওয়াৰ এৰা ইন ওয়াৰ্ল্ড পলিটিক্স বিশ্ব ৰাজনীতিত শীতল যুদ্ধৰ যুগৰ যেটো ইউনিট ইটো আমি স্টাৰ্ট কৰিছিলো আৰু আজি আমি তাৰে পৰা এটা সৰু টপিক আলোচনা কৰিব ওলাইছো যেটো হৈছে চ্যালেঞ্জেস টু বিপলাৰিটি ডি মেৰুৰ ক্ষেত্ৰত হোৱা প্ৰত্যাহ্বানসমূহ বা ডিমেৰুৰ প্ৰত্যাহ্বানসমূহ সো এই যেটো টপিক এই টপিকত আমি বেসিক্যালি আমাৰ আগৰ ভিডিওবিলাক যিবিলাকে চোৱা নাই চাই লবা তাতে আমি যিখিনি বস্তু আলোচনা কৰি আহিছিলো যে শীতল যুদ্ধ যিখিনি সময় চলি আছিল তাৰ মানে সেকেন্ড ওয়াৰ্ল্ডৰ শেষ হোৱাৰ পিছত বিশ্বত দুটা দেশৰ মাজত শীতল যুদ্ধ আৰম্ভ হ'ল আৰু সেই দেশ দুটা আছিল ক্ৰমে ইউএছএ এণ্ড ইউএছএছআৰ আমেৰিকা আৰু ৰাছিয়া এই দুটা দেশৰ মাজত তোমাৰ কি হল শীতল যুদ্ধ আৰম্ভণি হল আৰু এই দুখন ৰাষ্ট্ৰই নিজক শক্তিশালী কৰাৰ কাৰণে গোটেই বিশ্বতে নিজৰ প্ৰভাৱ বিস্তাৰ কৰিবলৈ আৰম্ভ কৰিলে আৰু সামৰিক মিত্ৰজোঁট বনাবলৈ আৰম্ভ কৰিলে মিলিটাৰী এলায়েন্স গঠন কৰিবলৈ আৰম্ভ কৰিলে যিবিলাকৰ বিষয়ে আমি অলৰেডি আলোচনা কৰিছো যেনেকৈ নাটো আছিল ৱাৰপেক্ট আছিল চেন্ট্ৰ যেনক এইখিনি বস্তু আমি অলৰেডি আলোচনা কৰি আহিছো সো আজি যে টপিক আমি আলোচনা কৰিম ইয়াতে যেটো টপিক হল হিটো হৈছে তোমাৰ চ্যালেঞ্জেস টু বিপলাৰিটি ডিমেৰুৰ ক্ষেত্ৰত হোৱা প্ৰত্যাহ্বানসমূহ ডিমেৰু মানে এই দুখন ৰাষ্ট্ৰৰ কথা কোৱা হৈছে আমেৰিকা এণ্ড ৰাছিয়া এতে এই দুখন ৰাষ্ট্ৰৰ ক্ষেত্ৰত কি প্ৰত্যাহ্বান পিছলৈ আহিল শীতল যুদ্ধৰ সময়ত হিখিনি বস্তুৰ বিষয়ে আমি আজি বহলাই আলোচনা কৰিম এতিয়া আহা ষ্টুডেন্টস আমি চাই লও যে এই দুটা মেৰুৰ ক্ষেত্ৰত কি প্ৰত্যাহ্বান আহিছিল সো ইহঁতৰ মেজৰ প্ৰত্যাহ্বান মেজৰ চ্যালেঞ্জেস কি আছে সো এই যেটো আমি টপিক স্টাৰ্ট কৰিছো চ্যালেঞ্জেস অফ বিপলাৰিটি দুটা মেৰুৰ প্ৰত্যাহ্বান ইহঁতৰ এই দুটা মেৰুৰ কাৰণে আমেৰিকা এণ্ড ৰাছিয়াৰ কাৰণে যেটো প্ৰথম প্ৰত্যাহ্বান আছিল এটো আছিল NAM তোমালোকে ইয়াৰ বিষয়ে অলৰেডি কি জানি বহুতে গম পোৱা NAM ৰ যেটো ফুল ফৰ্ম হেটো আছে নন এলাইনমেন্ট মুভমেন্ট আমি যেটো অসমীয়াত গোষ্ঠী নিৰপেক্ষ আন্দোলন বুলি কওঁ সো গোষ্ঠী নিৰপেক্ষ আন্দোলন কি আছিল তোমাৰ এই দুটা বৃহৎ বা দুটা শক্তিৰ কাৰণে আমেৰিকা আৰু ৰাছিয়াৰ কাৰণে এটা ডাঙৰ প্ৰত্যাহ্বান আছিল কাৰণ তোমাৰ কি হ'ল যে যিবিলাক সেকেন্ড ওয়াৰ্ল্ড ওয়াৰৰ পিছত যিবিলাক নতুনকৈ স্বাধীন হোৱা ৰাষ্ট্ৰ আছিল বিশেষকৈ তৃতীয় বিশ্বৰ যিবিলাক দেশ তৃতীয় বিশ্বৰ দেশ বুলি ক'লে আমি এছিয়ান আফ্ৰিকান কান্ট্ৰিবিলাকক বুজো সো মেইনলি এছিয়ান আফ্ৰিকান আৰু লেটিন আমেৰিকাৰ যিবিলাক নতুনকৈ স্বাধীন হোৱা ৰাষ্ট্ৰ আছিল এই ৰাষ্ট্ৰবিলাক একত্ৰিত হৈ এখন নতুন ব্লকৰ জন্ম দিয়ে যিটোক আমি নন এলাইন মুভমেন্ট বুলি জানো গোষ্ঠী নিৰপেক্ষ আন্দোলন বুলি জানো বা আমি শৰ্ট ফৰ্মত যেটো নাম বুলি কওঁ সো নামেৰে এখন নতুন এটা গোটৰ জন্ম হল আৰু এই গোটটো কি হল তোমাৰ এই বৃহৎ গোট দুটাৰ মাজত যিখিনি বিষয়ে আমি অলৰেডি আলোচনা কৰিছো আমেৰিকা আৰু ৰাছিয়াৰ বিষয়ে এই দুটাৰ ক্ষেত্ৰত এটা ডাঙৰ প্ৰত্যাহ্বান হিচাপে দেখা দিলে এতিয়া ষ্টুডেন্টস যে এই যেটো মই কৈছো নন এলাইনমেন্ট মুভমেন্ট যেটো আছিল ইটোৰ জন্ম কিয় দিব লগা হয় তোমালোকক মই অলৰেডি যিখিনি বস্তু ইনফৰ্ম কৰিছো যে সেকেন্ড ওয়াৰ্ল্ডৰ শেষ হোৱাৰ পিছত আমেৰিকা আৰু ৰাছিয়াৰ মাজত কম্পিটিশন ষ্টাৰ্ট হল হিহঁতৰ মাজত শীতল যুদ্ধৰ আৰম্ভণি হল আৰু ইহঁতে নিজৰ শক্তি বৃদ্ধিৰ কাৰণে গোটেই বিশ্বতে সকলো ৰাষ্ট্ৰকে প্ৰভাৱিত কৰিবলৈ আৰম্ভ কৰিলে যেতে এনেকুৱা এখন সিনাৰিও ক্ৰিয়েট হল তেতিয়া তোমাৰ কি হল যিবিলাক নতুনকৈ স্বাধীন হোৱা ৰাষ্ট্ৰ আছিল এই ৰাষ্ট্ৰবিলাকৰ ওপৰতো কি হৈছিল তোমাৰ এই দুখন ৰাষ্ট্ৰ আমেৰিকা আৰু ৰাছিয়াৰ প্ৰভাৱ পৰিবলৈ আৰম্ভ হৈছিল কাৰণ এই যিবিলাক নতুনকৈ স্বাধীন হোৱা ৰাষ্ট্ৰ আছিল
এইবিলাকতো নাম্বাৰ 1 অৰ্থনৈতিক ফালৰ পৰা একদম পিছপৰা আছিল বিকজ এই ৰাষ্ট্ৰবিলাক বেলেগ এখন দেশৰ তলতে আছিল আৰু সেই দেশটোৱে সিহঁতক যিমান পাৰিছিল শাসন আৰু শোষণ কৰি গৈছিল সো ডেফিনেটলি সেই ৰাষ্ট্ৰবিলাক সকলো ফালৰ পৰা বহুত বেছি পিছপৰা আছিল এতিয়া এই ৰাষ্ট্ৰবিলাক যদি তোমাৰ কি হ'বলৈ যায় অৰ্থনৈতিক ফালৰ পৰা বা বেলেগ ফালৰ পৰা যদি ডেভেলপ হ'বলৈ যায় তেতিয়াহ'লে ডেফিনেটলি সিহঁতে কি কৰিব লাগিব হয়তো আমেৰিকা নহলে ৰাছিয়াৰ সাপোৰ্ট ল'ব লাগিব আৰু সিহঁতে ভাবিছে যে ইমান কষ্টৰ পিছত যেটো স্বাধীনতা সিহঁতে অৰ্জন কৰিছে সিহঁতে পাইছে সেই স্বাধীনতাটো কি হ'ব তোমাৰ আকৌ সিহঁতে হেৰুৱাব যদি সিহঁতে কি কৰে তোমাৰ আমেৰিকা বা ৰাছিয়াৰ তলতে হ'ব লগা হয় সো এটো তোমালোকে এবাৰ ইমাজিন কৰিছোৱা যে এতে ইণ্ডিয়াৰ কথা যদি আমি ধৰি লওঁ ইণ্ডিয়া ইমান কষ্টৰ পিছত 1947ত ইন্ডিপেন্ডেন্ট হল হোৱাৰ পিছত যদি ইণ্ডিয়াই হয়তো ৰাছিয়া নহলে আমেৰিকাৰ সাপোৰ্ট ল'ব লগা হল হয় তেতিয়াহ'লে আল্টিমেটলি গৈ আমি কি কৰিব লগা হল ধৰি লৈছো আমি আমেৰিকাৰ সাপোৰ্ট ললো হয় তেতিয়াহ'লে আমি আল্টিমেটলি আমেৰিকাৰ তলতীয়া হ'ব লগা হল হয় আমেৰিকা যি ক'ব হেনেকা ধৰণে আমি চলিব লগা হল হয় বিকজ যিবিলাক ৰাষ্ট্ৰৰ এই ডাঙৰ ব্লক দুটাৰ তলতে আছে এইবিলাক পুতুলাৰ নিচিনা আছিল যি ক'ব হেনেকা ধৰণে চলিব লাগিব সো সেই কাৰণে তোমাৰ কি কৰিলে এই নতুনকে স্বাধীন হোৱা ৰাষ্ট্ৰবিলাকে ভাবিলে যে আমি কি কৰিব লাগে থাৰ্ড অপচন এটা ল'ব লাগে আমি না আমেৰিকাৰ লগত যাম না ৰাছিয়াৰ লগত যাম আমি নিজে ইন্ডিপেন্ডেন্ট হৈ থাকিব লাগিব আৰু এই ইন্ডিপেন্ডেন্ট হৈ থাকিব লাগিব এই ধাৰণাৰ পৰা নন এলায়েন্স মুভমেন্টৰ জন্ম হৈছিল সো যেটো নাম আছিল নাম গঠনৰ যেটো মেইন উদ্দেশ্য আছিল হিটো আছিল যে এই শক্তি গোষ্ঠী দুটাৰ পৰা আমেৰিকা আৰু ৰাছিয়াৰ পৰা নিজক আতৰত ৰাখি স্বাধীনভাৱে কি কৰিব নিজৰ বৈদেশিক নীতি নিজে প্ৰণয়ন কৰিব নিজৰ যিখিনি তোমাৰ ফৰেন পলিচি আছে কিনি নিজে বনাব আৰু নিজৰ দেশৰ উন্নতি সাধন কৰিব ইটো আছিল নন এলায়েন্স মুভমেন্টৰ মেইন উদ্দেশ্য এতিয়া চাবা ষ্টুডেন্টস যে যিখিনি বস্তু মই আলোচনা কৰি আহিলো ইয়াৰ উপৰিও যিখিনি নন এলায়েন্স মুভমেন্ট আছে নাম গোষ্ঠী নিৰপেক্ষ আন্দোলন যেটো আছে ইটোৰ বিষয়ে বিভিন্ন ধৰণৰ মতামত দিয়ে তো কিছুমান সমালোচকৰ মতে ইহঁতে ক'ব বিচাৰে যে নন এলায়েন্স মুভমেন্টৰ যিবিলাক ৰাষ্ট্ৰ আছে এই ৰাষ্ট্ৰবিলাক কি হৈছে তোমাৰ যে আন্তৰ্জাতিক ৰাজনীতিৰ ক্ষেত্ৰত ইহঁতে নিৰপেক্ষ হৈ থাকিব পাৰে সুবিধাজনক নিৰপেক্ষতা ল'ব বিচাৰে তাৰমানে যত সুবিধা পাব তাতে থাকিব এনেকুৱা ধৰণৰ পক্ষ ল'ব বিচাৰে আকৌ কিছুমানে ক'ব বিচাৰে যে ইহঁতে কি নকৰে তোমাৰ বিশ্ব ৰাজনীতিত কোনো ধৰণৰ হস্তক্ষেপ নকৰে ইহঁতে কোনো এটা সাপোৰ্টৰ নকৰে এগেইনষ্টটো নাযায় তাৰপাছত নিৰপেক্ষতা অৱলম্বন কৰি থাকে বুলি বহুতে ক'ব বিচাৰে কিন্তু মই যেনেকৈ অলপ আগত কৈ আহিলো নামৰ যেটো তোমাৰ মেইন এইম হিটো হল যে ইহঁতে না ইহঁতৰ ইটো এইম যে ইহঁতে কি কৰিব নিৰপেক্ষ হৈ থাকিব মৌনতা অৱলম্বন কৰি থাকিব যত সুবিধা থাকিব তাতে থাকিব এনেকুৱা ধৰণৰ এইম ইহঁতৰ নহয় ইহঁতৰ যেটো মেইন এইম আছিল হিটো আছিল যে এই সুপাৰ পাৱাৰ দুটাৰ পৰা আতৰত থাকি যাতে ইহঁতৰ ডমিনেশ্যনত যাব নালাগে আমেৰিকা বা ৰাছিয়াৰ তলতীয়া নহয় স্বাধীনভাৱে থাকি নিজৰ দেশৰ অৰ্থনৈতিক উন্নয়ন সাধন কৰা আৰু বিশ্ব ৰাজনীতিত নিজৰ প্ৰভাৱ বিস্তাৰ কৰা নিজাববীয়াকে স্বাধীনভাৱে যিখিনি বৈদেশিক নীতি ল'ব লাগে সেইখিনি ল'ব পৰা যিখিনি অৱস্থা সেইখিনিকে নন এলায়েন্স মুভমেন্ট বুলি কোৱা হয় বা নন এলায়েন্স মুভমেন্টৰ মেইন উদ্দেশ্য হিটোৱে আছিল যে এই দুটা ব্লকৰ পৰা আতৰত থাকি স্বাধীনভাৱে বৈদেশিক নীতি অৱলম্বন কৰা আৰু নিজৰ দেশৰ উন্নতি সাধন কৰা এতিয়া হাই ষ্টুডেন্ট আমি জানি লওঁ নামৰ জন্ম কেতিয়া হ'ল কাৰণ ইয়াৰ পৰা তোমালোকৰ বহুত কোৱেশ্চন আহে সো এতিয়া নামৰ উৎপত্তি কেনেকৈ হ'ল সেইখিনি বিষয়ে অলপ জানি লওঁ তো নামৰ উৎপত্তি হৈছিল আজিৰ ডেটৰ পৰা প্ৰায় 60 ইয়াৰ্ছ মান আগত হিটো হ'ল 1961ত নামৰ জন্ম হৈছিল সো 1 মাৰ্কৰ কাৰণে যদি সুধে নামৰ জন্ম কেতিয়া হৈছিল নন এলায়েন্স মুভমেন্টৰ জন্ম কেতিয়া হৈছিল তেতিয়াহ'লে এইটো 1961 সো আমি সেইখিনি অলপ বহলাই পিছত আলোচনা কৰি আছো কিন্তু 2010 লৈকে নামত টোটেল 118টা মেম্বাৰ ষ্টেট আছিল সদস্য ৰাষ্ট্ৰ আছিল আৰু আজিৰ ডেটত নিয়াৰ এবাউট 125টা তোমাৰ কি আছে মেম্বাৰ ষ্টেট আছে ইয়াৰে আৰু 25টা অবজাৰভেশন ষ্টেট আছে যিবিলাক অবজাৰ্ভ কৰে মেম্বাৰ নহয় নাম সো 125 মান মেম্বাৰ আজিৰ ডেটত আছে সো যে নহওক ইয়াৰ ষ্টাৰ্টিং হৈছিল 1961ত
1961 তোমাৰ কি হ'ল বেলগ্ৰেডত প্ৰথম যেটো নামৰ সন্মিলন হেতু হৈছিল সো সেই জিকে নহক যেটো নন এলাইন মুভমেন্ট হেতু হৈছিল 1961 আৰু এই নন এলাইনমেন্ট মুভমেন্ট যেটো ইটো গড দিয়াৰ যিবিলাক মেইন আৰ্কিটেক্ট আছিল খনিকৰ আছিল সেই খনিকৰ চাৰিজনৰ নাম মই তোমালোক উল্লেখ কৰি আছো আহি থাকে তোমালোকৰ কোৱেশ্চনত হুদি থাকে যে মেইন আৰ্কিটেক্ট নন এলাইন মুভমেন্টৰ মেইন আৰ্কিটেক্ট কেইজনৰ নাম লিখা বা এজনৰ নাম লিখা বা দুজনৰ নাম লিখা এনেকা আহে সো ডিসপ্লেত মই নামখিনি শো কৰি আছো চাবা সো সেই ব্যক্তি কেইজন আছিল ক্ৰমে চাবা নম্বৰ 1ত ইণ্ডোনেছিয়াৰ যিজন তোমাৰ ফাৰ্ষ্ট প্ৰেসিডেন্ট আছিল তোমাৰ সুকাৰ্ণো ইয়াৰ উপৰি আছিল ভাৰতৰ যিজন প্ৰথম ৰাষ্ট্ৰপতি ভাৰতৰ যিজন প্ৰথম প্ৰধানমন্ত্ৰী পণ্ডিত জৱাহৰলাল নেহেৰু ইয়াৰ উপৰি ইজিপ্তৰ যিজন দ্বিতীয়জন যিজন তোমাৰ প্ৰেসিডেন্ট আছিল গামাল আব্দেল নাছাৰ আৰু ইউগোস্লাভিয়াৰ যিজন ফাৰ্ষ্ট প্ৰেসিডেন্ট আছিল জোসেফ ফ্ৰেজ টিটো সো এই চাৰিজন ব্যক্তিৰ নেতৃত্বত তোমাৰ কি হৈছিল নন এলাইন মুভমেন্টৰ জন্ম হৈছিল আৰু ইয়াত সকলকে বেছি যিজন আগ্ৰহ বুলি ক'ব পাৰো বেছি এক্টিভ আছিল তেখেত আছিল আমাৰ ভাৰতৰ যিজন প্ৰথম প্ৰধানমন্ত্ৰী আছিল জৱাহৰলাল নেহেৰু সো ইহতৰ তত্ত্বাৱধানত বা ইহতৰ নেতৃত্বত তোমাৰ কি হৈছিল 1961ত নন এলাইন মুভমেন্টৰ জন্ম হৈছিল ইয়াৰ উপৰি আমি আৰু এজন ব্যক্তিৰ নাম চাব লাগিব তেখেত হৈছে তোমাৰ চাবা মই ডিসপ্লে শো কৰিছে তেখেতৰ নামও তেখেত হৈছে আফ্ৰিকাৰ ঘানাৰ প্ৰেসিডেন্ট কুৱামে এনক্ৰমা সো এখেতৰো তোমাৰ কি আছিল নন এলাইন মুভমেন্টত বহুত ভূমিকা আছিল সো এই নেতাবিলাকৰ ইচ্ছাত বা ইহতৰ কষ্টৰ পৰিপ্ৰেক্ষিততে তোমাৰ কি হৈছিল আমেৰিকা আৰু ৰাছিয়াৰ উপৰিও আৰু এটা ব্লকৰ জন্ম হৈছিল যেটোৱে তোমাৰ কি কৰিছিল এই ৰাষ্ট্ৰবিলাকক সেই সুপাৰ পাৱাৰ দুটাৰ পৰা অলপ আতৰত থকাত সহায় কৰি কথা হল মই যেনেকৈ কৈছো যে যেটো নাম আছে নামটোৰ 1961ত বেলগ্ৰেডত ইয়াৰ আগতে তোমাৰ ইটোতো 1961ত এটো সম্পূৰ্ণ ৰূপ পালে নন এলাইন মুভমেন্ট ঠিক আছে নন এলাইন মুভমেন্ট সন্মিলন প্ৰথমটো হল কিন্তু ইয়াৰ যেটো উৎপত্তি হিটো আৰম্ভ হৈছিল 1955ত ইণ্ডোনেছিয়াৰ ওয়ান্ডোত তোমাৰ এখন কনফাৰেন্স হৈছিল যেটো ওয়ান্ডো কনফাৰেন্স বুলিও কোৱা হয় বা যেটোক আমি এফ্ৰো এছিয়ান সন্মিলন বুলি কওঁ এফ্ৰো এছিয়ান কনফাৰেন্স বুলিও কোৱা হয় সো তোমালোকৰ ইটো কেতিয়াবা খুদি দিব পাৰে যে এফ্ৰো এছিয়ান ইউনিটি বা কনফাৰেন্স কেতিয়া হৈছিল হেতু আছিল তোমাৰ 1955ত ইণ্ডোনেছিয়াৰ যেটো তোমাৰ কনফাৰেন্স হৈছিল এফ্ৰো এছিয়ান ইউনিটি তাত 29টা ষ্টেটে পাৰ্টিসিপেট কৰিছিল সো তেতিয়াৰ পৰা তোমাৰ কি হৈছিল যেটো নন এলাইন মুভমেন্ট তাৰে কামকাজ আৰম্ভ হৈছিল আৰু যেটো সম্পূৰ্ণ ৰূপ পাইছিল 1961ত আৰু সেই 1961ৰ যেটো কনফাৰেন্স আছিল 1961ৰ কনফাৰেন্সত টোটাল তোমাৰ মেম্বাৰ ষ্টেট যিখিনি তোমাৰ পাৰ্টিসিপেট কৰিছিল সেইখিনি আছিল 25টা সো যে ন এনেকুৱা ধৰণে তোমাৰ কি হল নন এলাইনমেন্টৰ জন্ম হল সো ইয়াৰ পৰা তোমালোকৰ যিখিনি থুলমূলকে কোৱেশ্চন আহিব পাৰে সেইখিনি মই তোমালোকক এবাৰ কৈ আছো যেনেকৈ ধৰা এনেকে ব্ৰড কোৱেশ্চন তোমালোকৰ আহিব পাৰে হেতু বেলেগবাৰ শৰ্ট কোৱেশ্চন হিচাপে যদি আহে তেতিয়ালে নন এলাইন মুভমেন্ট যেটো নাম আছে নামৰ ফুল ফৰ্মটো আহিব পাৰে ইয়াৰ যিবিলাক মেইন আৰ্কিটেক্ট আছে মেইনলি চাৰিজনৰ যিখিনি নাম তোমালোকক মই শো কৰিলো সেইখিনি তেখেতৰ নাম আহিব পাৰে ইয়াৰ উপৰি নন এলাইন মুভমেন্টৰ জন্ম কেতিয়া হৈছিল এটো 1961ত আৰু কত হৈছিল বেলগ্ৰেডত হৈছিল সেইখিনি তোমালোকৰ আহিব পাৰে ইয়াৰ উপৰি এফ্ৰো এছিয়ান ইউনিটি কেতিয়া হৈছিল এটো সুধিব পাৰে এটো কত হৈছিল ইণ্ডোনেছিয়াৰ ওয়ান্ডো সিটিত হৈছিল চহৰত হৈছিল সেই কাৰণে এটো ওয়ান্ডো কনফাৰেন্স বুলিও কোৱা হয় সো এইখিনি কোৱেশ্চন তোমালোকৰ থুলমূলকে 1 বা 2 মাৰ্কৰ কাৰণে ইয়াৰ পৰা আহিব পাৰে আদাৰৱাইজ তোমালোকৰ ইয়াৰ পৰা ব্ৰড কোৱেশ্চন আহিব এতিয়া চাবা ষ্টুডেন্টস মই যেনেকৈ তোমালোকক কৈছো যেটো নন এলাইন মুভমেন্ট আছিল গোষ্ঠী নিৰপেক্ষ আন্দোলন আছিল ইয়াত আমাৰ ভাৰতৰ যিজন প্ৰথম প্ৰধানমন্ত্ৰী আছিল ডক্টৰ জৱাহৰলাল নেহেৰু তেখেতৰ বহুত বেছি ভূমিকা আছিল আৰু যদি আমি ভালকে চাবলৈ যাওঁ নন এলাইনমেন্টৰ যিবিলাক পলিচি আছে এই পলিচিটো জৱাহৰলাল নেহেৰুৰ বহুত বেছি ভূমিকা আছিল আৰু জৱাহৰলাল নেহেৰুৱে কি কৰিছিল তোমাৰ যিবিলাক নন এলাইনমেন্টৰ যিবিলাক পলিচি এডপ্ট কৰিছিল লৈছিল হিবিলাক তেওঁ কি কৰিছিল মূলত 1954ত তোমালোকৰ মাজৰ বহুতে গম পোৱা ইণ্ডিয়া এণ্ড চাইনাৰ মাজত এটা এগ্ৰিমেন্ট হৈছিল
আৰু যিটোক আমি পঞ্চশীল বুলি জানো। তো তোমালোকৰ এইটো 1 মাৰ্কক সুধিব পাৰে পঞ্চশীল কেতিয়া হৈছিল বা কাৰ কাৰ মাজত হৈছিল। ঠিক আছে। সো 1954 যিটো ইণ্ডিয়ান চাইনাৰ মাজত যিটো পঞ্চশীল হৈছিল, এই পঞ্চশীলৰ যিবিলাক নীতি আছিল, এই নীতিবিলাকে কি কৰিছিল তোমাৰ 1961ত হোৱা নন এলাইন মুভমেণ্টতো অগ্ৰাধিকাৰ পাইছিল বা নন এলাইনমেণ্টৰ যিবিলাক পলিচি আছিল সেই পলিচিটো এই পঞ্চশীলৰ পলিচিবিলাকক এড কৰা হৈছিল। এতিয়া চাবা ষ্টুডেণ্ট, তোমালোকৰ কি হয় কেতিয়াবা পঞ্চশীলৰ ওপৰত কুৱেশ্যন আহে 1 মাৰ্কৰ কাৰণে, সেইবিলাক আহিব পাৰে কেতিয়া হৈছিল কাৰ কাৰ মাজত হৈছিল, বাট কেতিয়াবা তোমালোকৰ পঞ্চশীলৰ পলিচিবিলাক সুধিব পাৰে 4 মাৰ্কৰ কাৰণে কেতিয়াবা আহে যে পঞ্চশীলৰ নীতিসমূহ উল্লেখ কৰা। চ' মই তোমালোকক ডিচিপ্লিন শ্ব' কৰি আছো, তোমালোকে নোট কৰি ল'বা। চ' আমাৰ যিটো পঞ্চশীল এগ্ৰিমেণ্ট হৈছিল ইণ্ডিয়া এণ্ড চাইনাৰ মাজত 1954ত, তাৰ মূলত 5টা নীতি আছিল। 5টা নীতি থকাৰ কাৰণে সেইটো পঞ্চশীল বুলি কোৱা হয়। চ' এই 5টা নীতি আছিল ক্ৰমে চাবা। নাম্বাৰ 1ত আছিল তোমাৰ দুখন দেশৰ ভৌগোলিক অখণ্ডতা আৰু সাৰ্বভৌমত্বৰ প্ৰতি পাৰস্পৰিক সন্মান। ইয়াত ক্লিয়াৰলি কি কোৱা হৈছে তোমাৰ যে এই দুটা ৰাষ্ট্ৰৰ মাজত ইণ্ডিয়া এণ্ড চাইনাৰ মাজত তোমাৰ কি ভৌগোলিক অখণ্ডতা আৰু সাৰ্বভৌমত্বৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰা নাম্বাৰ 1 সিহঁতৰ পলিচি। যে দুয়োটাই কি কৰিব, নিজৰ ভৌগোলিক অখণ্ডতাক ৰক্ষা কৰিব আৰু সকলোৱে নিজৰ সাৰ্বভৌমত্বক সন্মান কৰিব। দ্যাটছ মিন কোনেও কাৰো ওপৰত কি নকৰে, তোমাৰ প্ৰেছাৰাইজ নকৰে বা কাৰো সাৰ্বভৌমত্বৰ ওপৰত প্ৰেছাৰাইজ নকৰে, জোৰ জুলুমকে একো কাম নকৰে। এইটো আছিল নাম্বাৰ 1 পলিচি। নাম্বাৰ 2 যিটো আছিল সেইটো আছিল পাৰস্পৰিক অনাক্ৰমণ। তাৰমানে কি নকৰে, তোমাৰ এই দুখন ৰাষ্ট্ৰই পৰস্পৰক তাৰমানে ইণ্ডিয়া আৰু চাইনা এই দুটা ৰাষ্ট্ৰই কোনেও কাকো আক্ৰমণ নকৰে, তাৰমানে যুদ্ধৰ পৰিস্থিতিৰ জন্ম নিদিয়ে। নাম্বাৰ 3 যিটো পইণ্ট আছিল সেইটো আছিল অইন ৰাষ্ট্ৰৰ আভ্যন্তৰীণ বিষয়ত হস্তক্ষেপ নকৰা। তাৰমানে কি নকৰে, ইণ্ডিয়া এণ্ড চাইনা এই দুখন ৰাষ্ট্ৰই কি নকৰে, তোমাৰ কোন এখন ৰাষ্ট্ৰৰ ইণ্টাৰনেল যিবিলাক মেটাৰ আছে সেইবিলাকত ইণ্টাৰফেয়াৰ নকৰে, আভ্যন্তৰীণ যিবিলাক কাম কাজ আছে সেইবিলাকত হস্তক্ষেপ নকৰে। নাম্বাৰ 4ত যিটো পইণ্ট আছিল সেইটো আছিল সমতা আৰু পাৰস্পৰিক সুবিধা। যে তোমাৰ কি কৰিব, দুয়োখন ৰাষ্ট্ৰৰ মাজত সমতা স্থাপন কৰা আৰু তোমাৰ পাৰস্পৰিক সুবিধা, এটাই আন এটাক প্ৰয়োজনত সহায়ৰ হাত আগবঢ়োৱা, দ্যাটছ মিন এজন আন এজনক হেল্প কৰা, এইটো ইহঁতৰ পলিচিৰ ভিতৰত আছিল। এণ্ড নাম্বাৰ 5 যিটো আছিল সেইটো আছিল তোমাৰ শান্তিপূৰ্ণ সহ অৱস্থান। যে তোমাৰ এই দুটা ৰাষ্ট্ৰৰ মাজত ডিছকাশ্যন, দ্যাটছ মিন আলাপ আলোচনাৰ মাজেৰে শান্তিপূৰ্ণভাৱে সমস্যাৰ সমাধান কৰা, সহ অৱস্থানৰ জন্ম দিয়া, তাৰমানে কোনো ধৰণৰ হাই কাজিয়াৰ সৃষ্টি নকৰা, আলাপ আলোচনাৰ মাজেৰে সমস্যা সমাধান কৰা। চ' এইবিলাক কি আছিল তোমাৰ পঞ্চশীলৰ মেইন 5টা পলিচি আছিল। আৰু এই পলিচিবিলাকে আমি কি কৰিছো যদি চাবলৈ যাওঁ নন এলাইনমেণ্টতো লোৱা হৈছে, এই পলিচিবিলাকক এডপ্ট কৰা হৈছে। এতিয়া চাবা ষ্টুডেণ্ট, এতিয়া যদি মই এই নন এলাইনমেণ্ট পলিচিক সামাৰাইজ কৰিবলৈ যাওঁ তেতিয়াহ'লে যদি আমি চাওঁ যিটো নন এলাইনমেণ্ট পলিচি আছিল 1961ত হোৱা বেলগ্ৰেডত হোৱা যিটো সন্মিলন আছিল, এই সন্মিলনৰ পিছত তোমাৰ নন এলাইনমেণ্টৰ জন্ম হ'ল। আৰু এই নন এলাইনমেণ্ট কি হ'ল, তোমাৰ বিশ্বত তৃতীয় পক্ষৰ জন্ম দিলে। তাৰ আগলৈকে তোমাৰ কি আছিল, 2টা ব্লকে আছিল কেৱল। এতিয়া কি হ'ল, তোমাৰ 3rd ব্লক এটা আহে। আৰু এই 3rd ব্লক অহাৰ ফলত কি হ'ল, তোমাৰ যিবিলাক নতুনকে স্বাধীন হোৱা ৰাষ্ট্ৰ আছিল এই ৰাষ্ট্ৰবিলাকৰ কাৰণে এইটো বহুত বেছি ভাল আছিল, বিকজ এই ৰাষ্ট্ৰবিলাকে কি কৰিছিল, তোমাৰ স্বাধীনভাৱে থাকিব পাৰিছিল, এই ব্লক দুটাৰ পৰা আঁতৰত থাকিব পাৰিছিল, আমেৰিকা আৰু ৰাছিয়াৰ পৰা আঁতৰত থাকিব পাৰিছিল, আঁতৰত থাকি নিজৰ অৰ্থনৈতিক উন্নয়ন সাধন কৰিব পাৰিছিল। চ' এইটো এটা ডাঙৰ বেনিফিট আছিল। আৰু লগতে এই শীতল যুদ্ধৰ যুগত এই যিটো 3rd ব্লক হ'ল NAM, নন এলাইন মুভমেণ্ট বা গোষ্ঠী নিৰপেক্ষ আন্দোলন, এই আন্দোলনে তোমাৰ কি কৰিলে, বিভিন্ন সময়ত এই ছুপাৰ পাৱাৰ দুটাৰ মাজত হোৱা সংঘৰ্ষৰ সময়ত এই পাৱাৰটোৱে 3rd যিটো ব্লক, এই ব্লকটোৱে মধ্যস্থতা আনি সিহঁতৰ মাজত হ'ব পৰা যুদ্ধৰ পৰা সিহঁতক আঁতৰত ৰাখিছে। চ' এইটো এটা মেইন কাৰণ যে যিটোৰ কাৰণে এই ৰাষ্ট্ৰ দুটাই কেতিয়াও ইমান ডাইৰেক্টলি মুখামুখি এনেকুৱা সংঘৰ্ষৰ সন্মুখীনো হোৱা নাই, আৰু বহুত পৰিমাণে 3rd ৱৰ্ল্ড ৱাৰৰ পৰা কি কৰিছিল, পৃথিৱীখনক বিশ্বখনক কি কৰিছে, তোমাৰ বহুত আঁতৰত ৰখাত সহায় কৰিছে। এতিয়া তোমালোকক আৰু এটা বস্তু মই ক'ব পাহৰিছো, সেইটো তোমালোকৰ কেতিয়াবা আহে 1 বা 2 মাৰ্কৰ কাৰণে, যে যিটো তোমাৰ নন এলাইনমেণ্ট
মুভমেণ্ট আছিল ইয়াৰ যিটো তোমাৰ 1961 যিটো কনফাৰেন্স আছিল 1961 বেলগ্ৰেডৰ যিটো কনফাৰেন্স আছিল তাতে কিমানটা ৰাষ্ট্ৰ আছিল যিটো মই অলৰেডি উল্লেখ কৰিছো 25টা আৰু কোন কোন ৰাষ্ট্ৰ আছিল এইটো কেতিয়াবা তোমালোকৰ আহিব পাৰে মই তোমালোকক শো কৰি আছো তোমালোকৰ ডিসপ্লে তোমালোকে তাৰ পৰা 2-4টা মানৰ নোট কৰি লবা গোটেইখিনি আমাৰ দৰকাৰ নপৰে মই কেইটামান মাতি দিছো যেনেকৈ আছিল তোমালোকৰ চাবা আফগানিস্তান আলজেৰিয়া বৰ্মা কম্বোডিয়া শ্ৰীলংকা কংগো কিউবা ইথিওপিয়া ঘানা ভাৰতবৰ্ষ ইণ্ডোনেছিয়া ইৰাক মৰক্কো নেপাল সৌদি আৰবিয়া সুইডেন এটসেট্ৰা ইউকোস্লোভিয়া এটসেট্ৰা এনেকুৱা টোটেল 25টা আছিল মই গোটেইখিনি নাম নললো তোমালোকে ইয়াৰ পৰা 2-4টা মানৰ নাম লিখি ৰাখিলে হৈ যাব সো কেতিয়াবা তোমালোকৰ আহিব পাৰে এতিয়া ষ্টুডেন্ট যেটো আমি টপিক আৰম্ভ কৰিছিলো যে চ্যালেঞ্জেস অফ বিপোলাৰিটি যে দুটা মেৰুৰ প্ৰত্যাহ্বান তাৰে প্ৰথমটো আছিল নন এলাইন মুভমেন্ট গোষ্ঠীনিৰপেক্ষ আন্দোলন ইয়াৰ উপৰি আৰু এটা প্ৰত্যাহ্বান হিহঁতৰ সন্মুখত আছিল হিটো আমি নিও বুলি জানো NIEO যেটোৰ ফুল ফৰ্ম হৈছে নিউ ইন্টাৰনেশ্যনেল ইকোনমিক্যাল অৰ্ডাৰ নতুন আন্তৰ্জাতিক অৰ্থনৈতিক শৃংখল সো ইটোৰ কাৰণে কি হৈছে কিছু পৰিমাণে এই দুটা ব্লকে কিছু সমস্যাৰ সন্মুখীন হৈছিল নিও জন্ম দিয়াৰ যেটো মেইন কাৰণ হিটো আছিল তোমাৰ যেহেতুকে নন এলাইন মুভমেন্টৰ যিবিলাক মেম্বাৰ ষ্টেট আছিল গোষ্ঠীনিৰপেক্ষ আন্দোলনৰ যিবিলাক সদস্য ৰাষ্ট্ৰ আছিল এইবিলাক তোমাৰ LDC বুলি কোৱা হয় লাষ্ট ডেভেলপমেন্ট কান্ট্ৰি কম উন্নত দেশ বুলি কোৱা হয় সো যেহেতুকে বেছিভাগ দেশে তোমাৰ কম উন্নত আছিল একদমে ডেভেলপ নাছিল সেইকাৰণে এই দেশবিলাকৰ ডেভেলপমেন্ট অত্যন্ত প্ৰয়োজনীয় আছিল বিকজ এটোতো সকলোৱে গম পোৱা যে ইকোনমিক্যাল পাৱাৰ নোহোৱাকে তোমাৰ বেলেগ বস্তু মিনিংলেস হয় যেতিয়ালৈকে কোনো এখন কান্ট্ৰি ইকোনমিক্যালি ডেভেলপ নহয় বা তোমাৰ যদি ইকোনমিক্যাল ৰাইট নাথাকে তুমি যদি খাবলৈ নোপোৱা তেতিয়ালে তোমাৰ কাৰণে বেলেগ ৰাইটৰ কোনো ভ্যালু নাই এইখিনি বস্তু তোমালোকে অলৰেডি পাই আহিছে সো এই কাৰণে এই ৰাষ্ট্ৰবিলাকৰ অৰ্থনৈতিক উন্নয়ন বহুত বেছি ইম্পৰ্টেন্ট আছিল আৰু যেটো তোমাৰ কি কৈছিল লাহে লাহে একদম বিগিনিংত যদিও নন এলাইন মুভমেন্টে ৰিয়েলাইজ কৰা নাছিল কিন্তু লাহে লাহে তোমাৰ কি কৰিলে ৰিয়েলাইজ কৰিবলৈ আৰম্ভ কৰিলে যে কান্ট্ৰি এখনৰ ডেভেলপমেন্টৰ কাৰণে কি লাগিব তোমাৰ সৰি কান্ট্ৰি এখন ডেভেলপ হ'ব লাগিব আদাৰৱাইজ তোমাৰ কি কৰিব লাগে সেই কান্ট্ৰিয়ে বেলেগ সেক্টৰত কোনো ভাল ৰিজাল্ট কৰিব নোৱাৰে সেইকাৰণে কি কৰে তোমাৰ গোষ্ঠীনিৰপেক্ষ আন্দোলনে তোমাৰ কি কৰিলে বা গোষ্ঠীনিৰপেক্ষ আন্দোলনৰ যিবিলাক মেম্বাৰ ষ্টেট আছে এইবিলাকক নয় নিউৰ জন্ম দিলে যেটো ফুল ফৰ্ম মই কৈছো নিউ ইন্টাৰনেশ্যনেল ইকোনমিক্যাল অৰ্ডাৰ ইটোৰ জন্ম দিলে আৰু ইয়াৰ দ্বাৰা এই ৰাষ্ট্ৰবিলাকৰ অৰ্থনৈতিক উন্নয়নৰ ক্ষেত্ৰত বিভিন্ন ধৰণৰ ষ্টেপ হাতত এতিয়া যদি ষ্টুডেন্ট আমি অলপ ডিটেইলছত চাবলৈ যায় তেতিয়ালৈ চাবা যে 1972 তোমাৰ কি হল সেন্টিয়াগোত যেটো তোমাৰ ৰাষ্ট্ৰসংঘৰ অধিৱেশন হৈ আছিল বাণিজ্য আৰু উন্নয়ন ট্ৰেড এণ্ড ডেভেলপমেন্টৰ যেটো তোমাৰ অধিৱেশন চলি আছিল তাতে তোমাৰ কি কৰা হৈছিল এখন প্ৰতিবেদন দাখিল কৰা হৈছিল নন এলাইন মুভমেন্ট বিলাকৰ ফালৰ পৰা যেটো আছিল তোমাৰ এ নিউ ট্ৰেড পলিচি ফৰ ডেভেলপমেন্ট উন্নয়নৰ বাবে নতুন বাণিজ্য নীতি শীৰ্ষক এখন প্ৰতিবেদন সাবমিট কৰিলে আৰু যেটো তোমাৰ মেইনলি যিখিনি বস্তু উল্লেখ আছিল মই তোমালোকৰ ডিসপ্লে শো কৰিছো চাবা তাতে যেটো নাম্বাৰ 1ত আছিল হিটো আছিল তোমাৰ উন্নত পশ্চিমীয়া দেশসমূহে শোষণ কৰি থকা প্ৰাকৃতিক সম্পদৰ ওপৰত কম উন্নত ৰাষ্ট্ৰসমূহৰ নিজৰ নিয়ন্ত্ৰণত থাকিব লাগে চলপ চাবা আকৌ এবাৰ মই ৰিপিট কৰিছো উন্নত পশ্চিমীয়া দেশসমূহে শোষণ কৰি থকা প্ৰাকৃতিক সম্পদৰ ওপৰত কম উন্নত ৰাষ্ট্ৰসমূহৰ নিজস্ব নিয়ন্ত্ৰণ থাকিব লাগে তাৰমানে ইয়াত ক্লিয়াৰলি ক'ব বিচৰা হৈছে যে যিবিলাক ওয়েস্টাৰ্ণ কান্ট্ৰি আছে পশ্চিমীয়া ৰাষ্ট্ৰবিলাকে কি কৰিছে তোমাৰ যিবিলাক আন্ডাৰ ডেভেলপ কান্ট্ৰি আছে এই আন্ডাৰ ডেভেলপ কান্ট্ৰি বিলাকৰ যিবিলাক ৰিসোৰ্সেস আছে সেইবিলাকৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰি আছে সো এই যেটো তোমাৰ নতুন পলিচি আছিল এই নতুন পলিচি থিয়তে কৈছে যে কি কৰিব লাগে সেই নিয়ন্ত্ৰণটো কমাই দিব লাগে পশ্চিমীয়া ৰাষ্ট্ৰসমূহে আৰু এই নিয়ন্ত্ৰণ কি কৰিব লাগে সেই সৰু ৰাষ্ট্ৰবিলাকৰ হাতত দিব লাগে তেতিয়া তোমাৰ কি হ'ব সেই ৰাষ্ট্ৰবিলাক উন্নত হ'ব 2 নম্বৰ যেটো আছে হেতু আছিল তোমাৰ কম উন্নত ৰাষ্ট্ৰসমূহে যাতে উৎপাদিত সামগ্ৰীসমূহৰ উচিত মূল্য পায় তাৰ বাবে পশ্চিমীয়া বজাৰসমূহত
প্ৰৱেশৰ ক্ষমতা দিব লাগে 2 নম্বৰ পইণ্টত তোমাৰ ক্লিয়াৰলি কৈছে যে যাতে তোমাৰ কি কৰিব পাৰে এই যিবিলাক সৰু সৰু ৰাষ্ট্ৰ আছে ঠিক আছে এই ৰাষ্ট্ৰবিলাকে যিবিলাক সামগ্ৰী উৎপাদন কৰে যিবিলাক তোমাৰ প্ৰডাক্ট ইহঁতে বনায় এই প্ৰডাক্ট বিলাকৰ যাতে এটা ভাল ভ্যালু এটা পায় প্ৰাইস এটা পায় সেই কাৰণে এই সৰু ৰাষ্ট্ৰবিলাকক কি কৰিব লাগে ওয়েস্টাৰ্ণ কান্ট্ৰিৰ যিবিলাক মাৰ্কেট আছে তাত সোমাব দিব লাগে নাম্বাৰ 3 যেটো আছিল চাবা তোমাৰ পশ্চিমা দেশসমূহে সৰবৰাহ কৰা কাৰিকৰী কৌশলৰ মূল্য হ্ৰাস কৰিব লাগে নাম্বাৰ 3 কি কোৱা হৈছে চাবা যে যিবিলাক ওয়েস্টাৰ্ণ কান্ট্ৰি আছে ওয়েস্টাৰ্ণ কান্ট্ৰি বিলাকে যিবিলাক তোমাৰ টেকনলজি ইউজ কৰে সেই টেকনলজি বিলাকৰ যেটো প্ৰাইস আছে সেইটো ডিক্ৰিজ কৰিব লাগে কমাব লাগে তেতিয়া তোমাৰ কি হ'ব যে উন্নত ৰাষ্ট্ৰবিলাকে সেই টেকনলজি বিলাক কিনিব পাৰিব যদি বহুত বেছি কষ্ট প্ৰাইস হিতে পে কৰিব লাগে তেতিয়ালে সৰু ৰাষ্ট্ৰৰ কাৰণে এটো পসিবল নহয় কাৰণে সেই টেকনলজি বিলাকৰ প্ৰাইস ডিক্ৰিজ কৰাটো দাবী কৰিছিল এন্ড লাষ্ট ওয়ান যেটো নাম্বাৰ 4 হেতু হৈছে তোমাৰ আন্তৰ্জাতিক বিত্তীয় অনুষ্ঠানবোৰত কম উন্নত ৰাষ্ট্ৰসমূহক বিশেষ ভূমিকা লবলৈ দিব লাগে লাষ্ট ওয়ানত কি কৈছে তোমাৰ যে আন্তৰ্জাতিক যেটো তোমাৰ বিত্তীয় অনুষ্ঠান আছে বিত্তীয় অনুষ্ঠানবিলাক যিবিলাক আছে এইবিলাকত কি কৰিব লাগে সৰু সৰু ৰাষ্ট্ৰবিলাকক বেছি প্ৰাধান্য দিব লাগে সো এইখিনি তোমাৰ কি আছিল এ নিউ ট্ৰেড পলিসি ফৰ ডেভেলপমেন্ট যেটো তোমাৰ প্ৰতিবেদন আছিল উন্নয়নৰ বাবে নতুন বাণিজ্য নীতি তাত উল্লেখ কৰা আছিল আৰু এই নীতিৰ দ্বাৰা কি কৰিব বিচৰা হৈছিল তোমাৰ ইউএনৰ ওপৰত প্ৰেছাৰ দিব বিচাৰিছিল বা ওয়েস্টাৰ্ণ কান্ট্ৰি বা ডেভেলপ কান্ট্ৰি বিলাকৰ ওপৰত প্ৰেছাৰ দিব বিচাৰিছিল যাতে কি কৰিব পাৰে এই সৰু সৰু দেশবিলাক বা আন্ডাৰ ডেভেলপ অনুন্নত ৰাষ্ট্ৰবিলাক যাতে কি হ'ব পাৰে উন্নত হ'ব পাৰে কিন্তু লাহে কি হল তোমাৰ 1980 ৰ ফালে তোমাৰ কি হল যিবিলাক ওয়েস্টাৰ্ণ কান্ট্ৰি আছে ধনী ৰাষ্ট্ৰ এই ধনী ৰাষ্ট্ৰবিলাক একত্ৰিত হৈ এই যেটো তোমাৰ প্লেনিং আছিল সৰু ৰাষ্ট্ৰবিলাকৰ যেটো নিয়ম বুলি কোৱা ইহঁতৰ এগেইনষ্টত একত্ৰিত হ'বলৈ আৰম্ভ হল আৰু হেখত গৈ তোমাৰ কি কৰিলে যে এই যেটো তোমাৰ নতুন আন্তৰ্জাতিক অৰ্থনৈতিক শৃংখল যেটো আছিল নিউ ইন্টাৰনেশনাল ইকোনমিক্যাল অৰ্ডাৰ যেটো আছিল এটুক লাহে দুৰ্বল কৰি পেলালে বিকজ এই ৰাষ্ট্ৰ যিবিলাক একত্ৰিত ছিল এই ৰাষ্ট্ৰবিলাক লাহে উলাই যাব লগা হল আৰু ইহঁতে এই সহায় খুজিব লগা হল সেইকাৰণে ইহঁতে কি কৰিলে তোমাৰ লাহে যেটো তোমাৰ নিয় গঠন কৰিছিল বা নিয়ৰ যেটো প্ৰভাৱ আছিল এটো লাহে কমি যাবলৈ আৰু ষ্টুডেন্টস আজিৰ ভিডিঅ'ত ইখিনি আছিল আমাৰ আৰু এটা ক্লাস লাগিব এই যেটো ইউনিট আছে ইউনিটটো হেক দিব কাৰণে সো হোপ আমি নেক্সট যেটো ক্লাস হেতুত হেক কৰিব পাৰি সো আশা কৰো ভিডিঅ'টো ভাল লাগিছে যদি ভাল লাগিছে তোমালোকৰ ফ্ৰেণ্ডলৈকে চেনেল ভিডিঅ'টো শেয়াৰ কৰিবা ভিডিঅ'টোত লাইক কৰিবা আৰু কমেন্ট কৰিবলৈ নাপাহৰিবা তোমালোকৰ নিজৰ অপিনিয়ন নিশ্চয় শেয়াৰ কৰিবা আৰু লগতে মই আৰু এটা কথা উল্লেখ কৰিব বিচাৰো ৰিসেন্টলি মই এটা কমেন্ট পাইছিলো যত এজন ষ্টুডেন্টে কৈছিল যে তোমাৰ কি কৰিব লাগে মই ভিডিঅ'টো হয়তো ইংৰাজী নহলে এটলিষ্ট হিন্দীত বনাব লাগে তোমাৰ কি হয় যে বেলেগ যিবিলাক ইংলিশ মিডিয়ামৰ ষ্টুডেন্ট আছে হিবিলাকৰ কাৰণে হেল্পফুল হয় সো এটা মই কোনটো ল্যাঙ্গুৱেজত বনালে বেছি ভাল হয় নিশ্চয় তোমালোকে কমেন্ট কৰি জনাবলৈ নাপাহৰিবা সো তোমালোকে সকলোৱে কমেন্ট কৰিবা যদি হিন্দীত বনালে তোমালোক সকলোৱে বুজিবা তেতিয়ালে মই নেক্সট ভিডিঅ'টো হিন্দীত বনাবলৈ চেষ্টা কৰিম সো আজিৰ বাবে ইখিনিয়ে বেলেগ এটা ভিডিঅ'ত লগ পাম তেতিয়ালৈকে বাই